গুড মৰ্ণিং ফ্ৰেণ্ডছ, এমপিছ কিটচেনৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মোৰ বাবে বহুত বিশেষ। আপোনালোকেও অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। সেইদিনা আছিলে ছেপ্টেম্বৰৰ 22 তাৰিখ সোমবাৰ, ৰাতিপুৱা ঠিক 10:30 মান বজাত এয়া মোক অ'টিলৈ নি আছে। মই দ্বিতীয়বাৰ মাক হ'বৰ বাবে সাজু হৈছোঁ। এয়া অ'টিৰ সন্মুখলৈকে চাওকচোন, ল'ৰাই আহি আগবঢ়াই দিছে। বহুত দুখো লাগিছিলে, মনটো ভালো লাগিছিলে। ল'ৰাটোক এৰি থৈ গৈছিলোঁ, সেইকাৰণে বহুত দুখ লাগিছে। সি যিহেতু অলপ ডাঙৰেই হ'ল, মোক একেবাৰে অপাৰেশ্যন থিয়েটাৰ সন্মুখলৈকে সি এনেকৈ উভতাই আগবঢ়াই দিছে। এয়া মোক অপাৰেশ্যন থিয়েটাৰত সোমোৱাৰ পাছতে এয়া ভণ্টিহঁতে, এয়া খুৰী, ভাইটি গোটেইখিনিয়ে এনেকৈ অপেক্ষা কৰি আছে এটা ৰুমতে। সকলোখিনি পূৰা এক্সাইটেড, কি হ'ব নহ'ব এয়া কথাখিনি মই গোটেইখিনি মিউট কৰি দিলোঁ, কাৰণ বহুত হুলস্থুল হৈছিলে সেইখিনি সময়ত। সেইকাৰণে এয়া নাৰ্ছে মাতিছে, এয়া গোটেইখিনি আহিছে, কি হ'ব নহ'ব। এতিয়া ভিডিঅ'টো চাই থাকোঁতেও মোৰ বহুত বেয়া লাগিছে, চকু পানী ওলাই গ'ল। এই সময়খিনি যে কেতিয়াও পাহৰিব পৰা নাযায়। আৰু এয়া শেষত আমাৰ জীৱনলৈ আহিল এজনী মৰম লগা কণমানি পৰী। সকলোৰে মন বিৰাট ফূৰ্তি, যিহেতু ল'ৰা এটা আছে। সকলোৱে ছোৱালী এজনী আশা কৰিছিলে। বাৰু ল'ৰা ছোৱালী যিয়ে নহওক, সুস্থ আজিকালি বহুত প্ৰব্লেম হয়, যিহেতু সুস্থ সবল বেবী এটা জন্ম হোৱাটোৱে বহুত ডাঙৰ কথা। ভগৱানক বহুত বহুত ধন্যবাদ, ধুনীয়া সুস্থ শৰীৰৰ ছোৱালী এজনী দিছে মোক, সেইবাবে। আৰু এয়া বায়ে লৈ আছে, জেঠাইক, তাই মোৰ বা হয়। আৰু ল'ৰা সকলোতকৈ বেছি সুখ ল'ৰাই পাইছে। সি প্ৰথমৰ পৰাই কৈ থাকে, মা মোক ভণ্টি লাগে, ভণ্টি লাগে। যেতিয়া ভনীয়েকক পাই সি একদম খুব ভাল পাইছে। আৰু এয়া মোক অ'টিৰ পৰা উলিয়াই দিছে। মোক উলিয়াই দিয়াৰ আগতেই ছোৱালীক দিলে। তাইক অ'টিত তাইক দেখুৱাইছিলে মোক, তথাপিও মই তেতিয়া ইমান ভালকৈ দেখা নাপালোঁ। কিন্তু এতিয়াহে মই তাইক ভালকৈ চাইছোঁ। এয়া মোক বায়ে কোচত দি দিছে, মই ধুনীয়াকৈ চুমা এটা খাই দিছোঁ, আৰুনো কি দিম। সেয়া ভগৱানে তাইক ভালে কুশলে ৰাখক। আপোনালোকেও আশীৰ্বাদ কৰিব, তাই যাতে ভাল মানুহ হয়, ভালকৈ যাতে তাইৰ দিনবোৰ পাৰ হয়। এয়া ভণ্টিয়ে লৈ আছে কোচত। এয়া চাওকচোন, সি মৰমতে ভনীয়েকলৈ কিবা এটা আনিছে, টাৱেল এখন কিনি থৈছে আগতেই ভনীয়েকক দিবৰ বাবে, এয়া দিছে। এইবিলাক স্মৃতি সাঁচি ৰাখিছোঁ ইউটিউবতে, পিছত চাই ডাঙৰ হ'লেও তাই চাব, ভাল লাগিব, আমাৰো চাই ভাল লাগিব। সেইবাবে এনেদৰে সাঁচি ৰাখিলোঁ। সি যে এনেদৰে ল'ব পাৰিব জন্মৰ পিছতেই তাইক, মই একেবাৰেই ভবা নাছিলোঁ। কিন্তু সি ইমান ধুনীয়াকৈ লৈছে চাওকচোন। আৰু তাইও ধুনীয়াকৈ আছে, অকণো আমনি কৰা নাই তাৰ কোচত। এইজনী আমাৰ মৰম লগা পৰীজনী। মই কথাখিনি গোটেই মিউট কৰি দিছোঁ, যিহেতু বহুত হুলস্থুল হৈ আছিলে। আৰু এতিয়া সি লৈছে, সি যে তাইক একেবাৰে এৰাই নাইকিয়া, কিমান যে মৰম কৰিছে। হাততেই চুমা খাইছে, মুখতো চুমা খাবলৈ লাগে, চবেই হাক দিছে, নাই সি নামানে। সেয়া এইবিলাক ডাঙৰ হ'লে চাই সিহঁতে বহুত ভাল পাব। সেইবাবে এনেদৰে মই ভিডিঅ' কৰি ৰাখিলোঁ গোটেইখিনি। আৰু এয়া একেবাৰে 2 দিন মোক নাৰ্ছিঙত ৰাখিলে। তাৰপিছত 3 নম্বৰ দিনাখনে ৰাতিপুৱা খোজকাঢ়িবলৈ দিলে। তাৰপিছত খোজকাঢ়ি পেলাই মানুহজনৰ সহায়তে খোজকাঢ়িছোঁ, যিহেতু গাটো অলপ দুৰ্বল হৈ থাকে। আৰু এয়া ঘৰলৈ আহিছোঁ, যিহেতু মই মাৰ ঘৰলৈ আহিছোঁ, আমাৰ লখিমীজনীক লৈ। এয়া খুৰাই তাইৰ লগত এয়া মাতিছে তাইক। এয়া মা আহিছে, বহুত বেছি একো কৰা নাই, অকণমানকৈ তাইক নিয়ম কৰি পেলাই আদৰি নিছে ভিতৰলৈ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আমাৰ পৰীজনীক আপোনালোকে আশীৰ্বাদ দিব, আমাৰ লখিমীজনীক। এয়া মায়ে ধুনীয়াকৈ আদৰি তাইক ভিতৰলৈ লৈ গৈছে। এনেকৈয়ে সেই দিনটো আকৌ এবাৰ মনত পৰি গ'ল ভিডিঅ'খিনি দেখি। এয়া শাহুমা কোচত, আৰু এফালে এয়া মোৰ মা, আৰু এফালে খুৰী। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু এয়া দেউতাকৰ হাতত, আৰু এফালে এয়া ককায়েকে লৈছে। আজিলৈ আহিছোঁ, বাই বাই।